ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্ৰমত নামভৰ্তিক লৈ চলি থকা দুৰ্নীতিৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয় আছু গোটৰ প্ৰতিবাদ। বিশ্ববিদ্যালয়খনৰ আছু গোটে ৰূপায়ণ কৰে 2 ঘণ্টাজোৰা প্ৰতিবাদী কাৰ্যসূচী। এই গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপসভাপতি। দুৰ্নীতিত জড়িত অন্যান্য সকলকো শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত জ্যোতি বৎসৰাৰ সন্মুখত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্ৰমত নামভৰ্তি কৰা নামত একাংশ দুষ্ট চক্ৰই আজি কেইবাবছৰৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰি থকা আমি বিভিন্ন খবৰ আমি লাভ কৰিছিলোঁ। ইয়াৰ পৰৱৰ্তী সময়তো আমি পূৰ্বতেও আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনক বিষয়টো অৱগত কৰিছিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাছিল। এই বছৰ পুনৰ সেই ঘটনাৰ পুনৰাবৃত্তি হোৱাত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনক বিষয়টো সম্পূৰ্ণৰূপে অৱগত কৰোঁ আৰু তাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে বিষয়টো আৰক্ষী প্ৰশাসনক অৱগত কৰে। তেওঁলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে আৰক্ষী প্ৰশাসনক এখন এজাহাৰ প্ৰদান কৰা হয়। এজাহাৰৰ ভিত্তিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ উপসভাপতি মাধুৰ্য চেতিয়া নামৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে বুলি আমি খবৰ পাইছোঁ। আৰু এই মাধুৰ্য চেতিয়াই কেইবাজনী ব্যক্তিৰ নাম তেখেতে উল্লেখ কৰিছে যে ঘটনাটোৰ মূল মাষ্টাৰমাইণ্ড তেখেতলোকে ঘটনাটোৰ লগত জড়িত থকা ব্যক্তিৰ নাম তেওঁলোকে উল্লেখ কৰিছে। দোষীসকলক শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত, দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। আমি ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় আৰক্ষী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, অতি সোনকালে এই ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক তেওঁলোকে অতি সোনকালে আনি গ্ৰেপ্তাৰ কৰিব লাগে আৰু